সকলোকে গুড মৰ্ণিং। চাই লওক ৰাতি ধুমুহাই আমাৰ ঘৰ পৰিস্থিতি কি কৰিলে চাই লওক কেনেকুৱা কৰিলে দেখিছেনে। এখন ক'ত গেছ নি তাত থ'বলগীয়া আছে। মানে ৰাতিৰ ভিতৰতে কি কৰিছে একো ধৰিব পৰা নাই। আপোনালোকৰ সেইফালে কি হ'ল জনাবচোন বাৰু। চাই লওকচোন আপোনাৰ টিংপাতবোৰ ক'ত পেলাই থৈছে চাই লওকচোন। এখন টিংপাত লগতে এইফালে চাওক এইবোৰ টিংপাত ক'ত পেলাই থৈছে। মুঠতে কোনো পৰিস্থিতি নাই, উপায় নাই দেখিছেনে। তাকে ঈশ্বৰে কৃপা কৰিলে ঘৰটো কোনো একো হানি বিঘিনি হোৱা নাই। খালি পাকঘৰটোহে তাৰমানে হৈছে আৰু পাকঘৰটো তাৰমানে গোটেই টিংপাতখিনি উৰুৱাই নিলে। তথাপিতো কোনো কথা নাই, এইখিনি ঠিক কৰি ল'ব পাৰি। কিন্তু কোনো মানুহৰ বহুত হানি বিঘিনি হৈছে। ঈশ্বৰে আমাক ইমানখিনিতে কৃপা কৰাৰ কাৰণে ধন্যবাদ ঈশ্বৰকো। মোৰ আপোনালোকৰ সেইফালে কি হৈছে বা ক'ত কেনেকৈ হৈছে জনাবচোন বাৰু। দেখিছেনে আমাৰ পৰিস্থিতিয়ে গোটেই ঘৰ উৰুৱাই উঠে, একো অৱস্থা নাই। সকলো দেখাম আৰু কাৰ কি হৈছে। আমাৰ গাঁৱত বহুত মানুহৰ হানি বিঘিনি হৈছে, আপোনালোকক দেখাম। একেলগতে গোটেইখিনি ভিডিঅ' কৰি আপোনালোকক গোটেইখিনি দেখাই আছোঁ নেক্সট ভিডিঅ'। চাই লৈ আমাৰ ওচৰৰে আমাৰ দেউতাহঁতৰ ঘৰ দেখিছে নাই। এইবোৰ কাঠে চাঠে উৰুৱাই কেনেকুৱা কৰিলে চাই লওক। সেই তাৰমানে ৰাস্তাত পালেগৈ চাই লওক এইবোৰ গোটেই অৱস্থা নাই। আপোনাৰ ৰাতি ক'ত থাকিলে? ৰাতি আমি আজি শুবই নোৱাৰিলোঁ। ৰাতি শুবই নোৱাৰিলে তেওঁলোকে দেখিছেনে। কাপোৰ কানি শেষ, এয়াহে একে বিচনা এয়াহে। ইয়াত কেনেকৈ মানুহ হয়। ধান দেখিছে, ধান গোটেই তিতি শেষ কৰিলে। চাওক গোটেই ধান তিতি শেষ কৰিলে। এইবোৰ দেখিছেনে মুঠতে কাঠে চাঠে উৰুৱাই নিয়ে গ'ল দেখিছেনে। কাঠ চব ভাঙি চিঙিহে কাঠবোৰ চব উৰুৱাই লৈ গ'ল ন। বাপৰে মুঠতে দুটা এইবোৰ কাপোৰ কানি দিছেনে। মানুহ ইয়াত ক'ত হয়। এইবোৰ চব বস্তু মূল্যৱান বস্তু তিতি শেষ কৰিলে দিছেনে। আপোনালোকে ভিডিঅ'টোৰ মাধ্যমতে জনাইছোঁ আপোনালোকে কিবা এটা সা সুবিধা দিব বুলি আশা কৰিলোঁ। চাই লওকচোন উপায় নাপায় আমি নামঘৰত হেৰিত থাকিলোগৈ, ভিতৰত থাকিলোঁ। এই হৰি মন্দিৰ এটা আছিলে তেওঁলোকে বনাই থোৱা, তাতে থাকিবলগীয়া হ'ল দেখিছে নাই। পাকঘৰ চাকঘৰ মুঠতে কোনো অৱস্থা নাই। আপোনালোকক দেখাই আছোঁ টিংপাতখিনি ক'ত আছে। টিংপাত ক'ত নি পেলাইছে, কিমান দূৰত নি পেলাইছে চাব হা। এইবোৰ চাই লওক টিংপাত কিমান দূৰত আনি পেলাই দিছেহি। কেনেকুৱা তেনেহ'লে কিমান ডাঙৰ ধুমুহা বতাহ আহিছে অনুভৱ কৰক আপোনালোকে। চাই লওক এইবোৰ চাওক কাঠে চাঠে লৈ আহিছে। এইবোৰ দিছে নাই। মানুহে ক'লে বিশ্বাস নকৰে। এইবোৰ দিছে নাই কাঠে চাঠে লৈ আহিছে বুলি কৈছোঁ নহয়। ইমান ডবল ধুমুহা বতাহ। আপোনালোকে ভিডিঅ'টো চাব আৰু সহায় সহযোগিতা কৰিব বুলি আপোনালোক আশা কৰিলোঁ। এয়া দেখিছেনে এই দেউতাৰ মুঠতে অৱস্থা নাই। এই নামঘৰ এই হৰি মন্দিৰতহে তেওঁলোকে ৰাতি শুলে। এনেকুৱা কষ্টকৈ আছিলে বাৰু।